প্ৰতিশ্ৰুতি আছিল আজীৱন একেলগে থকাৰ, এইবাবেও আজিও ক'ৰবাত ৰৈ থাকোঁ তেওঁৰ অপেক্ষাত নহয়, নিজক পুনৰাই বিচাৰি পোৱাৰ অপেক্ষাত। যদি তোমাৰ ভালপোৱাৰ আৱেগ সঁচা হয়, তেতিয়ালৈ যুদ্ধ কৰি যাম, যেতিয়ালৈ তোমাক নিজৰ কৰি ল'ব নোৱাৰিম। জীৱনত যাৰ সান্নিধ্যত সন্মান আৰু সঁচা ভালপোৱা থাকিব, তেওঁক জীৱনসংগী হিচাপে পোৱাটো সৌভাগ্যৰ কথা। সঁচা আৱেগ ধৰি ৰাখিব সহজ নহয়। যিয়ে কেৱল আপোন হোৱাৰ অভিনয় কৰিব, তেওঁ এসময়ত এনেও আঁতৰি যাব। ভালপোৱাৰ প্ৰতিশ্ৰুতি দি এৰি যোৱাটো সেইবোৰ মানুহৰ স্বভাৱ যাৰ চৰিত্ৰৰ দোষ থাকে। ভাল মানুহক ভাল পালেই ভালেই হ'ব, চৰিত্ৰহীন মানুহক ভাল পালেই কান্দিব লগাই হ'ব। প্ৰয়োজন নাই জীৱনত তেনেকুৱা সম্পৰ্কৰ য'ত অনুভৱ হয় মূল্যহীনতাৰ। অৱহেলিত হোৱা হৃদয়ে জানে চকুলোৰ কিমান উত্তাপ, অৱহেলা কৰাবোৰে নুবুজিব বিধ্বস্ত হোৱা জীৱনৰ কিমান বিলাপ। বাৰে বাৰে মনত কষ্ট সেইবোৰ মানুহে অনুভৱ কৰে, যিয়ে আনৰ মনৰ কষ্ট উপলব্ধি কৰে। বাৰে বাৰে লজ্জিত হ'বলৈ তেওঁৰ ওচৰলৈ নাযাব, যিয়ে আপোনাক গুৰুত্ব নিদিয়ে। সম্বন্ধক লৈ গুৰুত্ব থকা আৰু সাহস দিয়া মানুহ লাগে, জীৱনত মানসিক অশান্তিৰ কাৰণ হোৱা মানুহ নহয়। আনক অৱহেলা কৰাবোৰে বুজিব নোৱাৰিব অৱহেলিত মনৰ যন্ত্ৰণা কিমান, কিন্তু যিদিনা নিজে উপলব্ধি কৰিব, সেইদিনা জানিব মনত পোৱা আঘাতৰ কষ্ট কিমান। শেষ বুলি ক'লেই যদি সকলো শেষ হ'লহেঁতেন, তেন্তে বুকুৰ বিবাদবোৰ আজি বিষাদ হৈ স্মৃতিৰ জলঙাত ৰৈ নগ'লহেঁতেন। সম্পৰ্ক যিমানেই গভীৰ হয়, আঘাতৰ পৰিমাণ সিমানেই গধুৰ হয়।